হেল্ল' ফ্ৰেণ্ডছ, আহক অলপ আমি শিকোঁ। আমি অলপমান কিবা কিবি অলপ শিকোঁ। আমি কিবা কিবি অলপমান শিকোঁ। কি শিকিম জানেনে? অলৰেডি মই শিকিছোঁ, তাৰ কাৰণে শ্বেয়াৰ কৰিব খুজিছোঁ। অলৰেডি শিকিছোঁ। পৰীক্ষা নিৰীক্ষণ পূৰা চললাক, যোৱা বছৰ চলিল আৰু এই বছৰো চলিয়ে আছে। পৰীক্ষা নিৰীক্ষণ মানে চব হৈ গৈছে, ছাকচেছফুল হৈছে আগতে। তাৰ কাৰণে ক'ব খুজিছোঁ কি ছাকচেছফুল জানেনে? মানুহে কয় যে হাঁহৰ বহুত খৰচ, হাঁহৰ বহুত খৰচ, হাঁহৰ বহুত খৰচ। গতিকে হাঁহৰ বেছি খৰচ নাই, হাঁহৰ বেছি খৰচ নাই। কি কৰিব জানে? কম খৰচতে আপুনি হাঁহ পালন কৰিব পাৰিব। এইটো আগত কোনোবা শুনছি না শুনা নাই মই নাজানো। দানা ছিষ্টেমটো বহুত ইউটিউবাৰে বহুত হাঁহ পালন সকলে নানান ধৰণৰ নানান ছিষ্টেমত পুহিছে। মোৰ ছিষ্টেমটো আৰু বেলেগ আনকমন, মানে দেশী ছিষ্টেম হয়। মই শ্বেয়াৰ কৰিম আপোনাক। সহজতে আপোনাৰ হাঁহ পালন কৰিব পাৰিব, একো চিন্তা নাই। কম খৰচতে হৈ যাব। 100-600 হাঁহ পুহিব পাৰিব, একো কথাই নাই। মই কৈ আছোঁ আচ্ছা, দেখছি না? এইটো দেখছে? এইটো কি জানে? ইয়াতে দানা কি দানা এতিয়া কওকচোন? কি দানা? না কিনা দানা, না ভাত, না কি কওক? এইটো কিহৰ দানা? মই কি খুৱাওঁ জানে? মই খুৱাওঁ এইটো, এই কচু আছে যে কচুবিলাকতো জানে, সকলোৰে ঘৰৰ পিছফালে কচু থাকে। আগফালে পিছফালে সকলোৰে গাঁৱতো থাকে, টাউনতো থাকে। এইটো যে কচুৰ অভাৱ নাই, এইটো জানে। কচু লৈ আহিব, তাৰে লগতে আপুনি দিব অকণমান মল দি মাথন অলপমান দিব, চাউল সৰু সৰুকৈ কাঠনত জাল দিওঁ, জাল মানে চৌকাত জাল দিওঁ। জাল দি মাথন ঠাণ্ডা কৰি মাথন বিন্দাছ খওক। এই কিনা দানা 50-60 টকাকৈ এইবিলাক কিনিব নালাগে, বেকাৰ লছ হৈ যাব। যাই হাঁহৰ দাম এটা হ'ল কি 500-600 টকা, এই খালাকৈ সি বাল 500-600 টকা, কি লাভ হ'ব? সেই গতিকে এই ছিষ্টেমটো পালন কৰক, হৈ যাব, চিয়'ৰ হৈ যাব। আৰু এনেকুৱা ছিষ্টেম এটা বনাই ৰাখিব যাতে যেন অলপ পানী চানী থাকে, আৰু ওচৰত নদী থাকিলেও তথাপিতো সাৱধান। জানিয়ে আজিকালি বহুত ফ্ৰড মানুহ আছে দুনিয়াখনত। হ'ব দিয়ক, বাই বাই। খাৰাপ নাপাব, ভাল পালে কামটো কৰিব আৰু এটা দিব।